हेलो एवरीवन वेलकाम टू प्रथम आज आम करिम बीटीआर ग्रेड 3 ग्रेड 4 कारण इंग्लिशर प्रथम तो मक टेस्ट और आजिर पर आमार प्रिपेरेशन आरम्भ बीटीआर ग्रेड 3 ग्रेड 4 कारण आज प्रथम तो मक तारे आगते मैं दुटामान कथा কৈ लम एकदम छुटीक बेसि समय नलौ कि कथा कम जे मैं भाविছোঁ जे इंग्लिशर मक केइटा आनार आगत कि करिम केइटामान क्लासर भिडिओ दिम कारण चोৱা इंग्लिशर VCDC जेतु लेभेल आसिल बहुत আনএক্সপেক্টেড আহি গ'ল ইংলিছৰ লেভেলটো গতিকে সেইটো লেভেল চুবলৈ গ'লে আমি যদি এনে মক কৰি থাকোঁ নহ'ব আমি বেচিক্স কিছুমান ষ্ট্ৰং কৰিব লাগিব তাৰ পাছত মক এটেম্প্ট কৰিব লাগিব গতিকে মই ভাবিছোঁ মই ক্লাছ লৈ আনিম গতিকে তোমালোকে ৰেডি আছা নে নাই ক'বা গ্ৰামাৰৰ আৰু ভোকেবৰ কাৰণে মই ভাবিছোঁ যে সিনোনিম এণ্টনিম বুলি কোৱা ভোকেব বুলি কোৱা যে সিনোনিম এণ্টনিমৰ কাৰণে 3 ঘণ্টা মানৰ যিমান সময় লাগিব মই প্ৰায় 300 মান 300-350 মান শব্দ কৰাই দিম বুলি ভাবিছোঁ এটা ভিডিঅ'ত গতিকে তোমালোকক লাগিব নে নালাগে ক'বা কোনবিলাক শব্দ দিম যিবিলাক শব্দ প্ৰতিটো এক্সামতে বহুত বেছি ৰিপিট হৈ থাকে সেইবিলাক শব্দই দিম সোৱা VCDCৰ আগতে মই চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ বেছি দিন হোৱা নাছিল গতিকে মই বেছি বস্তু দিব নোৱাৰিলোঁ আৰু যিবিলাক শব্দ এক্সামত আহিছে এবেষ্ট তাৰপাছত কি আহিছে এফেবল আহিছে পাছত কম্পেলড আহিছে এইবিলাক শব্দ মই যদি আগতে কৰাল হয় ক্লাছটো নিশ্চয় দিলো হয় এটো মই কলো আজি গতিকে এইবাৰ কিন্তু টিম মই ভাবিছোঁ 3 ঘণ্টা হয় 3.5 ঘণ্টা হয় 4 ঘণ্টা হয় যিমান সময় লাগিব মই ভাবিছোঁ পুৰা সিনোনিম এণ্টনিমৰ যিবিলাক একদম ৰিপিটেড শব্দ গোটেই এটা ভিডিঅ'ত দি দিম আৰু এটা ভিডিঅ' দি দিম কিহৰ ইডিয়ম ফ্ৰেজৰ ওপৰত গতিকে যিমান ইম্পৰ্টেন্ট মানে ৰিপিট হৈ থকা ইডিয়ম ফ্ৰেজ আছে গোটেইবিলাক এটা ভিডিঅ'ত দি দিম 3-4 ঘণ্টা যিমান সময় লাগিব আৰু এটা ভিডিঅ'ত দি দিম ওৱান ৱাৰ্ড সাবস্টিটিউশন সেইটোতো তেনেকুৱা কৰিম একদম ৰিপিটেড যিবিলাক কাৰণ চোৱা যিখন তোমালোকে যদি VCDC সেক্ৰেটাৰী পেপাৰখন ধুনীয়াকৈ চোৱা ইংলিছৰ সেকশনটো তেতিয়া গম পাবা ম্যাক্সিমাম ইংলিছৰ ওয়েটেজে আছিল পেপাৰখনত ইংলিছ আৰু জিকে ইংলিছৰো ম্যাক্সিমাম কিন্তু ভোকেবত আছিল ভোকেবত কি সিনোনিম এণ্টনিম তাৰ পাছত আৰু সিনোনিম এণ্টনিম আছিল আৰু ওৱান ৱাৰ্ড সাবস্টিটিউশনো আছিল আৰু ৰিজনিংতো দি দিছে আইডল বুলি এটা আহিছিল নহয় আইডল মানে লেজি তাৰ অপজিটটো ইন্ডাস্ট্ৰিয়াছ গতিকে তাতেও ভোকেব আহি গৈছে গতিকে চোৱা ভোকেব আজিকালি কি হৈছে কম্পিটিশনটো ইংলিছও ধৰি লৈছে পুৰা গতিকে ডিফাৰেন্সিয়েট কৰিব ইংলিছখনেই গতিকে ইংলিছখন ষ্ট্ৰং কৰিব লাগিলে বেসিকৰ পৰা ধুনীয়াকৈ পঢ়িব লাগিব টাইম অলপ ললো মই তোমালোকে বেয়া নাপাবা কাৰণ এইখিনি বস্তু ক'বই লাগিব আৰু তোমালোকে তাৰ কাৰণে ৰেডি আছা নে নাই সেইটো ক'বা কাৰণ ইংলিছ ষ্ট্ৰং কৰিলে সিলেকশন হ'ব মানে ডিফাৰেন্সিয়েট হ'ব বেলেগত অলপ বেছি পাবা যদি তোমাৰ ইংলিছখন ভাল থাকে গতিকে তোমালোকে ক'বা 3 ঘণ্টা 2.5 ঘণ্টা তাৰ ভিডিঅ' তোমালোকে চাব পাৰিবানে নাই কাৰণ ম্যাক্সিমামে তোমালোকে নোচোৱা মই জানো দীঘল ভিডিঅ' হ'লে তোমালোকে ভাবা ইমান দীঘল ভিডিঅ' কোনে চাই থাকে নোচোৱা কিন্তু চোৱা তোমালোকৰে লাভ হ'ব আৰু কষ্টটো মোৰে হ'ব ইমান সময় লগাই মই বনাম এই ইমান গৰম ফেনখন অন কৰিব নোৱাৰি গৰম লাগে ফেনৰ আহে ভয়েসটো ইয়াত আহি যায় নইজটো ফেনৰ গতিকে কষ্ট মোৰ হ'ব কিন্তু তোমালোকে জাস্ট চাবই লাগে গতিকে তোমালোকে ৰেডি আছা নে না ক'বা যদি ৰেডি আছা কমেন্ট কৰি দিবা ৰেডি বুলি তেতিয়া মই কি কৰিম সেইবিলাক ভিডিঅ' দিম আৰু গ্ৰামাৰৰ কিছুমান বেসিক বস্তু যিবিলাক বস্তু মই পঢ়াব লাগে বুলি ভাবো সেইবিলাকৰ ভিডিঅ' দিম গতিকে মকটো এতিয়া কেনেকৈ এটেম কৰিবা সেইটো কও এইবিলাক কথা হৈ গ'ল আৰু একো নাই ক'বলগীয়া মকটো আজিৰ পৰা এইটো নকওঁ এইবিলাক গতিকে চোৱা মকটো কি কৰিম তোমালোকে প্ৰথমে নিজে এটেম কৰিবা আৰু 20ৰ ভিতৰত কিমান পোৱা সেইটো তোমালোকে কমেন্ট কৰিবা তেতিয়া মই গম পাম যে তোমালোকৰ লেভেলটো বৰ্তমান কেনেকুৱা হৈ আছে গতিকে 20ৰ ভিতৰত কিমান পোৱা কমেন্ট কৰিবা আৰু মই এনসাৰটো দিয়াৰ আগত তোমালোকে নিজে এনসারটো লিখি লবা কৰবাত 1A 2B 3C এনেকৈ কিমান পাইছা ক'বা আৰু মই যেতিয়া এনসারটো কম তাৰ পাছতে এনসারটো চাবা প্ৰথমে এনসার চাই নলবা নিজে কৰি লবা প্ৰথমে গতিকে আৰু একো কথা নকওঁ আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 সিনোনিম অফ কমপ্লেচেন্টৰ সিনোনিম কি হ'ব ডিসস্যাটিসফাইড হ'ব স্মাগ হ'ব ওয়ারিড হ'ব নে ৰেষ্টলেছ হ'ব গতিকে কমপ্লেচেন্টৰ সিনোনিম হ'ব স্মাগ চোৱা যিকেইটা শব্দ মই আনিছোঁ যিকেইটা কুৱেশ্যন আনিছোঁ প্ৰতিটো বিভিন্ন ধৰণৰ এক্সামত ৰিপিট হৈ থকা বস্তুৱে আনিছোঁ গতিকে তোমালোকেতো গমেই পাই গৈছা চানডে ইংলিছৰ লেভেলটো গতিকে প্ৰিপেয়াৰ ভালকৈ কৰিব লাগিব কমপ্লেচেন্ট মানে কি কমপ্লেচেন্ট মানে হৈছে কমপ্লেচেন্ট মানে সেলফ সেটিসফাইড গতিকে স্মাগ বুলি নিদি সেলফ সেটিসফাইডো দি দিব পাৰে গতিকে কমপ্লেচেন্ট মানে জনে সেলফ সেটিসফাইড হৈ থাকে সেলফ সেটিসফাইড মানেতো জানাই আৰু
স্মাগ মানে কি স্মাগ মানেও সেলফ স্যাটিসফাইড সিনোনিম দুয়োটা স্মাগ মানেও সেলফ স্যাটিসফাইড কমপ্লেসেন্ট মানেও সেলফ স্যাটিসফাইড গতিকে 1 নম্বৰ গ'ল কোৱেশ্চন নম্বৰ 2 সিনোনিম অফ এন্টিসিপেট এন্টিসিপেট মানে কি এন্টিসিপেট মানে এ হ'ব বি হ'ব সি হ'ব নে ডি হ'ব এন্টিসিপেট মানে কি জানা এন্টিসিপেট মানে এক্সপেক্ট যে আমি ভিচিডিচিৰ কাট অফ ইমান যাব বুলি এক্সপেক্ট কৰিছোঁ সেইটোকে কি বুলি কয় এন্টিসিপেট কৰা বুলি কয় এন্টিসিপেট মানে কি কৰা এক্সপেক্ট কৰা আৰু এই শব্দকেইটা তোমালোকে জানাই আৰু আমি অকল এনসাৰে কৰি নাযাওঁ তাৰে লগে লগে যিবিলাক বস্তু শিকি যাব লাগে সেইবিলাক বস্তু শিকি যাম যে কোৱেশ্চন নম্বৰ 3 এডভাৰ্স মানে কি এডভাৰ্স মানে হ'ল তোমালোকে কৰা এ হ'ব বি হ'ব সি হ'ব নে ডি হ'ব ইয়াত কিন্তু এন্টনিম সুধিছে দেই এন্টনিম বিপৰীত এডভাৰ্স মানে কি এডভাৰ্স মানে হৈছে মিসফৰচুন কি লিখি দিলোঁ মিসফৰচুন মানে কি মিসফৰচুন মানে হৈছে যেতিয়া কিবা এটা আপদ বিপদ মিসফৰচুন সেইটোকে বুজায় যে কিবা বিপদ কিবা এটা বেয়া হৈছে সেইটোকে মিসফৰচুন বুলি কয় গতিকে এডভাৰ্স মানে মিসফৰচুন গতিকে তোমালোকক সিনোনিম দি দিব পাৰে সিনোনিম যদি সোধে এডভাৰ্স মানে মিসফৰচুন মনত ৰাখিবা আৰু ইয়াত এন্টনিম সুধিছে এন্টনিম হ'ব কি যদি এইটো বেয়া হয় ভাল কিবা এটা হ'ব ভাল কি ফেভৰেবল এইটো হ'ব সিনোনিম হস্টাইল মানেতো এইটোও বুজায় হস্টাইল মানে কি বুজায় যেতিয়া তোমাৰ কিবা শত্ৰু তুমি বেয়া পোৱা কোনোবা এজন মানুহক তাকে কি বুলি কয় হস্টাইল বুলি কয় আৰু আনফেভাৰেবল মানেতো এইটোৱেই মিসফৰচুন মানে আনফেভাৰেবল হাৰ্মফুল মানে কি হাৰ্মফুল মানে মিসফৰচুন গতিকে ইয়াৰে এন্টনিম হ'ব ফেভৰেবল আৰু কোৱেশ্চন নম্বৰ 4 পেনচিভ এই শব্দটো বিটিআৰ টেটতো আহিছিল বিটিআৰ টেটতো আহিছিল এইটো শব্দ পেনচিভৰ এন্টনিম কি সুধিছে গতিকে পেনচিভ মানে কি পেনচিভ মানে হৈছে থটফুল ইয়াত অপশ্যন এ যিটো দিয়া আছে এইটো ইয়াৰ সিনোনিম থটফুল পেনচিভ তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে শিৱ নামৰ এজন ল'ৰা আছিল সি পেন লৈ কিবা চিন্তা কৰি থাকে শিৱ নামৰ ল'ৰাজনে হাতত পেন লৈ কিবা চিন্তা কৰি থাকে গতিকে থটফুল পেনচিভ মানে থটফুল এতিয়া এন্টনিম সুধিছে আমাক সিনোনিম সোধা নাই থটফুলৰ এন্টনিম কি হ'ব চেয়াৰফুল যে একো চিন্তা নাই ভাৱনা নাই একদম বিন্দাছ একদম এনজয় কৰি আছে তাকে চেয়াৰফুল বুলি কয় চেয়াদ মানেতো কি মানুহ এজন যেতিয়া দুখী থাকে তেতিয়াইতো ভাবি থাকে থটফুল হৈ থাকে আৰু এইটো থটফুল ৰিফ্লেক্টিভটোতো আৰু ইয়াত নপৰে গতিকে পেনচিভ মানে থটফুল আৰু ইয়াৰ অপজিটটো হ'ল চেয়াৰফুল গতিকে ইনডাইৰেক্ট স্পীচ মানে নেৰেশ্যন এতিয়া চোৱা ভিচিডিচি ছেক্ৰেটাৰীত নেৰেশ্যন আৰু ভইচ অহা নাছিল কিন্তু তোমালোকে চোৱা যিটো বিটিআৰ টেট আছিল যিটো ভিচিডিচি হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে কাটা পেপাৰবিলাক কি কৰিছে তেওঁলোকে বেলেগকৈ কাটি আছে মানে এক্সপেক্ট কৰিব নোৱাৰা ধৰণে কাটি আছে গতিকে নেৰেশ্যন ভইচটো একদম কমন বস্তু সকলো এক্সামতে আহে গতিকে এবাৰতো কি হ'ব গ্ৰেড 3 গ্ৰেড 4 তিনিখন পেপাৰ হ'ব এখন 4 এখন 3 হাই ছেকেণ্ডেৰী এখন 3 ডিগ্ৰী গতিকে ক'ৰবাততো দিবই গতিকে এইকেইটা বস্তু মই প্ৰতিখন পেপাৰতে এটা দিম বেছি নিদিওঁ এটা দিম ভইচ আৰু নেৰেশ্যন যাতে তোমালোকৰ এনে এবাৰ প্ৰেক্টিছ হৈ থাকে বস্তুটো তোমালোকে পাৰাই মেক্সিমামে এইটো কৰা C8 I am reading a novel এইটো পাষ্টত আছে গতিকে এইফালেও পাষ্টত হ'ব এইফালে পাষ্টত হ'লে কি ইজটো নহয় ইজটো প্ৰেজেণ্টে হেজটো নহয় প্ৰেজেণ্টে দুটা ৱাজ আছে এই দুটাৰে এটা হ'ব হয়তো চি হ'ব হয়তো ডি হ'ব এতিয়া চোৱা C8 I am reading a novel তাই কৈছিল যে মই এখন নভেল পঢ়ি আছোঁ এতিয়া যদি ইনডাইৰেক্ট কৰি দিওঁ আইটো বদলি যাব ইনডাইৰেক্ট কৰিলে আইটো বদলি যায় কি হ'ব চি আছে চি থাকিলে কি হ'ব ইয়াতে চি এইটোতে আছে ইয়াত আই আছে আইটোতো নহয় গতিকে এইটো হ'ব চি গতিকে তোমালোকে এইটো পাৰিবাই মই জানো বিশ্বাস আছে মোৰ এবাৰ কুৱেশ্যন নম্বৰ 6 এইটো পাৰিবা কি ডিড হি কমপ্লিট দ্য টাস্কটো সি কমপ্লিট কৰিছিলে নে ভইচ চেঞ্জ কৰিব দিছে ভইচ চেঞ্জ কৰিব তোমালোকে জানাই ডিড হি কমপ্লিট দ্য টাস্ক পাষ্টত আছে পাষ্টত হ'ব হেজ প্ৰেজেণ্ট নহয় ইজ প্ৰেজেণ্ট নহয় হেডটো ইয়াতে নহয় ডিড আছে গতিকে হেড নহয় কি হ'ব ৱাজ দ্য টাস্ক কমপ্লিটেড বাই হিম এইটো যদি তোমালোকক ভইচ নেৰেশ্যনৰো ক্লাছ লাগে যদি কোনোবাই নাজানাতো সৰু কথা নহয় নাজানিব পাৰোঁ কিন্তু আমাৰ শিকাৰ কাৰণে ইচ্ছা থকাটোৱে বহুত ডাঙৰ কথা যদি কোনোবাই নাজানা ক'বা মই ভইচ নেৰেশ্যনৰো ক্লাছ লৈ আহিম যদি তোমালোকক লাগে আৰু যিকেইটা টপিক মই ভাবোঁ ক্লাছ লাগেই বুলি সেইকেইটা টপিকটো মই আনিমেই তোমালোকে নকলেও আনিম গতিকে ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন কি ওৱান হু কমপ্লাইজ এ ডিক্সনাৰী যোনে এখন ডিক্সনাৰী কম্পাইল কৰে তেওঁক কি বুলি কয় ABCD কৰা তেওঁক কয় লেক্সিকোগ্ৰাফাৰ বুলি লেক্সিকোগ্ৰাফাৰ মানে কি যোনে ডিক্সনাৰী এখন কম্পাইল কৰে আৰু কেলিগ্ৰাফাৰ মানে কি কেলিগ্ৰাফাৰ মানে হৈছে
এইটো এটা আৰ্ট কি আৰ্ট যে আমি যে লিখোঁ ধৰি ল'লোঁ মোৰ নামটো ফাৰুক গতিকে এই ফাৰুক শব্দটো নামটো তেওঁলোকে ধুনীয়াকৈ মানে সজাই পৰাই একদম ষ্টাইল দি লিখিব পাৰে একদম ধুনীয়াকৈ তাকে কেলিগ্ৰাফি বুলি কয় আৰু যোনে কৰে তাক কয় কেলিগ্ৰাফাৰ বুলি গতিকে কেলিগ্ৰাফি মানে কি যেতিয়া কি বুলি কয় শব্দবিলাকক বা লিখাৰ যিটো এটা আৰ্ট থাকে লিখা এইটো আহি যাব পাৰে দেই যে কেলিগ্ৰাফি কি যে লিখাৰ যিটো আৰ্ট থাকে ধুনীয়াকৈ লিখা আৰ্ট তাকে কয় কেলিগ্ৰাফি বুলি আৰু যোনে কৰে তাক কয় কেলিগ্ৰাফাৰ গতিকে কেলিগ্ৰাফাৰো আহি যোৱাটো ডাঙৰ কথা নহয় আহি যাব পাৰে কাৰণ জিকে ইংলিছ প্ৰেডিক্ট কৰিব নোৱাৰি কি আহে জিকে এটা চবেই জানে সেইকেইটা আমি জানিবই লাগিব কাৰণ বেলেগে মাৰ্কছ পালে তুমি যদি নোপোৱা তুমিতো তলতে গুচি যাবা ন তুমি বেলেগতকৈ ওপৰতে যাব লাগে গতিকে বেলেগে যিটো জানে সেইটো তুমি জানিবই লাগিব আৰু বেলেগতকৈ বেছিও জানিব লাগিব গতিকে ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন চোৱা এ পাৰ্চন হু হেজ ন' মানি টু পে অফ হিজ ডেপটছ যে এজন মানুহ যাৰ কি তাৰ যিবিলাক ধাৰ আছে বা লোন আছে কিবা আছে সেইবিলাক যোনে পে' কৰিব নোৱাৰে তাক কি বুলি কয় তাক কয় ইনচলভেণ্ট বুলি ইনচলভেণ্ট মানে কি যোনে তাৰ ডেটবিলাক পে' কৰিব নোৱাৰে তাৰ লোন চোন কিবা কিবি বহুত ধাৰ মানুহজনৰ সি পে' কৰিব পৰা নাই এতিয়া চোৱা পাৰ এইটো কিন্তু চিননিমত আহি যাব পাৰে দেই তোমালোকে প্ৰতিটো শব্দ লিখি থবা যিকেইটা শব্দ মই তোমালোকক স্পেচিফিকলি কওঁ আমি অকল মকটো দিয়াৰে উদ্দেশ্য নহয় আমি ইয়াৰ পৰা শিকিব লাগে পাৰ মানে কি দুখীয়া এতিয়া তোমালোকে ক'বা যে দুখীয়া মানেওতো ছাৰ পে' কৰিব নোৱাৰে এতিয়া চোৱা দুখীয়া অ'কে এইটো পাৰ মানে দুখীয়া কিন্তু এইটোৰ কাৰণে ডাইৰেক্ট এটা শব্দই আছে কি শব্দ ইনচলভেণ্ট যোনে তাত ডেট পে' কৰিব নোৱাৰে ইনচলভেণ্ট বুলি কয় পাৰ মানে কি দুখীয়া মাইজাৰ মানে কি মাইজাৰলি বা মাইজাৰলি কাক কয় যিজন বহুত কৃপণ মানুহবিলাকক কি বুলি কয় মাইজাৰ বুলি কয় গতিকে এইটো মনত ৰাখিবা যোনে কৃপণ পইচা খৰচ কৰিব নোখোজে একদম সেইটো মাইজাৰ বুলি কয় আৰু এই গোটেইকেইটা শব্দ মই যিকেইটা শব্দ ক'লোঁ নহয় প্ৰতিটো শব্দ একদম মাইণ্ডত একদম বহাই ল'বা একদম ইডিয়ম এণ্ড ফ্ৰেছ ইডিয়ম আৰু ফ্ৰেছ কি ফ্ৰেঞ্চ লিভ মানে কি ফ্ৰেঞ্চ লিভ কি এইটো ফ্ৰেঞ্চ লিভ মানে কি টু টেক লিভ উইদাউট পাৰ্মিশ্যন যে পাৰ্মিশ্যন নোলোৱাকৈ ধৰি ল'লোঁ তুমি লিভ ল'লা গুচি গ'লা পাৰ্মিশ্যন নোলোৱাকৈ গুচি গ'লা তাকে ফ্ৰেঞ্চ লিভ বুলি কয় যেতিয়া তুমি মনে মনে গুচি গ'লা তাৰপিছত চোৱা ইডিয়ম এণ্ড ফ্ৰেছ কি 40 উইংছ মানে কি এতিয়া তোমালোকে কি কৰিবা জানা যেতিয়া ইডিয়ম ফ্ৰেছ দিব তোমালোকে এলিমিনেট কেনেকৈ কৰিবা যদি ইডিয়মত যিটো শব্দ দিয়ে থাকে সেইটো শব্দ তোমালোকে অপশ্যনতো দেখা পোৱা সেইটো তোমালোকে এলিমিনেট কৰি দিবা এতিয়া চোৱা 40 উইংছ আৰু প্ৰথম অপশ্যনটো চোৱা শ্লিপ ফৰ 40 মিনিটছ 40 দুয়োটাতে আছে নহয় এইটো কেঞ্চেল কৰি দিবা কাৰণ এইটো কেতিয়াও নহয় মেক্সিমাম নহয় কেতিয়াবা হ'ব পাৰে কিন্তু একদম ৰেয়াৰলি বহুত ৰেয়াৰলিহে হয় যিটো তোমালোকে কুৱেশ্যনত দেখা পাবা সেই শব্দটো যদি অপশ্যনত দেখা পোৱা এনেকৈ 40 উইংছ শ্লিপ ফৰ 40 মিনিটছ তোমালোকে অলপ লজিক লগাই এই অপশ্যনটো এলিমিনেট কৰি দিবা এতিয়া উত্তৰটো কমাই কি 40 উইংছ মানে কি এ শ্বৰ্ট নেপ এটা চুটি টোপনি যেতিয়া আমি দুপৰীয়া ভাত খাই বা কিবা খাই টোপনি মাৰোঁ তাকে 40 উইংছ বুলি কয় আৰু তোমালোকে ইয়াৰ লগত মই দুটা কৈ দিওঁ একেলগত কি কিক দ্য বাকেট মানে কি টু ডাই যেতিয়া টু ডাই মৰাৰ কথা কয় কিক দ্য বাকেট বুলি কয় কিক দ্য বাকেট তোমালোকে লিখি লোৱা কিক দ্য বাকেট মানে টু ডাই যদি কোনোবাই নাজানা কিক দ্য বাকেট তাৰমানে ডাই আৰু এটা লিখি লোৱা আৰু হিট দ্য চেক SACK হিট দ্য চেক মানে কি বিচনাত পৰা মানে বিচনাত তোমালোকে শুবলৈ গৈছা তাকে হিট দ্য চেক বুলি কয় এই দুয়োটা লিখি থোৱা বহুত বেছি ইম্পৰ্টেণ্ট হিট দ্য চেক আৰু কিক দ্য বাকেট তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 11 কি আছে হি ইজ প্ৰোন ডেছ ইনফেকশ্যনছ ডিউ টু ল' ইমিউনিটি হি ইজ প্ৰোন ইয়াতে ফৰ দুটা অপশ্যন আহি গ'ল 4 নহয় এইটো তোমালোকে কাটি ফ্ৰম বনাই দিয়া ফ্ৰম ইয়াৰ উত্তৰটো কি হ'ব এতিয়া এইটো ফিক্সড প্ৰিপজিশ্যনৰ কুৱেশ্যন গতিকে VCDCত আহিছিল ফিক্সড প্ৰিপজিশ্যনৰ কুৱেশ্যন ডিফাৰ ফ্ৰম বুলি আহিছিল চাগে এটা ডিফাৰৰ লগত ফ্ৰম হয় গতিকে এইটো এটা কুৱেশ্যন ফিক্সড প্ৰিপজিশ্যনৰ প্ৰনৰ লগত কি হ'ব প্ৰনৰ লগত সদায় কি হয় প্ৰনৰ লগত সদায় টু হয় মনত ৰাখিবা কেতিয়াও বেলেগ নহয় প্ৰনৰ লগত সদায় টু হ'ব প্ৰনৰ লগত আৰু ছিনিয়ৰৰ লগত সদায় টু জুনিয়ৰৰ লগত সদায় টু গতিকে এই তিনিটা শব্দ একেলগে লিখি থৈ দিয়া প্ৰন টু জুনিয়ৰ টু ছিনিয়ৰ টু তাৰপিছত কুৱেশ্যন নম্বৰ 12 Ashok Desh Rekha last month. Ashok
কে ৰেখাক লাষ্ট মান্থ কি কৰিছিল মেৰিড উইথ আৰু মেৰিড এট কোনটো হ'ব যে অশোক ডেছ ৰেখা লাষ্ট মান্থ অশোক ইয়াৰ এনসাৰ কি হ'ব মেৰিড এইটো চাগে বহুতৰে কনফিউজন লাগিব কিয় লাগিব চোৱা যে মই তোমালোকক ইয়াৰ নিয়মটো কওঁ অশোক মেৰিড ৰেখা লাষ্ট মান্থ হ'ব কি হ'ব চোৱা যদি এনেকৈ বাক্য এটা দেখা পোৱা তোমালোকে আৰু ভাৰ্ব এটা দেখা পোৱা যদি বাক্যটো থাকে এক্টিভ মানে কি এক্টিভ ভইচত যদি এটা বাক্য থাকে তাতে কিন্তু প্ৰিপজিশ্যন জেনেৰেলি নালাগে এতিয়া চোৱা এইটোতো এক্টিভত আছে অশোক ডেছ ৰেখা লাষ্ট মান্থ অশোকে ৰেখাক যোৱা মাহত বিয়া পাতিছিল মেৰিড কিন্তু চোৱা যদি তোমালোকে এনেকৈ বাক্যটো থাকে কিন্তু পেছিভত থাকিলে কি হ'ল ৰেখা পাষ্টত আছে মেৰিড হ'লে পাষ্টত আছে ৰেখা ৱাজ হ'ব ৰেখা ৱাজ মেৰিড টু অশোক লাষ্ট মান্থ এতিয়া ৰেখা ৱাজ মেৰিড টু অশোক লাষ্ট মান্থ ইয়াত চোৱা মেৰিড টু আহি গ'ল কিয় আহি গ'ল কাৰণ এইটো আছে পেছিভ যদি তোমালোকে এক্টিভ পেছিভ নাজানা মই অলপ আগতেও কৈছোঁ তোমালোকে ক'বা মই ভইচ নেৰেশ্যনৰ ভিডিঅ' লাগে বনাই দি দিম গতিকে যদি এক্টিভত থাকে চোৱা প্ৰিপজিশ্যন নাহিল অকল মেৰিড হৈ গ'ল মেৰিডৰ লগত উইথ এট এইবিলাক কিন্তু কেতিয়াও নাহে দেই তোমালোকে আজি মনত ৰাখিবা মেৰিডৰ লগত উইথ এট টু হ'ব কেতিয়া হ'ব যদি পেছিভত থাকে তেতিয়াহে হ'ব উইথ এট এইবিলাক কিন্তু নহয় মেৰিড টু যদি পেছিভত থাকে গতিকে তোমালোকে বাক্য এটা প্ৰথমে যেতিয়া এনেকুৱা বাক্য পাবা প্ৰথমে অবজাৰ্ভ কৰিবা এক্সামততো অবজাৰ্ভেশ্যনটোৱে মেইন বস্তু অবজাৰ্ভ কৰি দেখিবা এক্টিভত আছে প্ৰিপজিশ্যন ইয়াতে নালাগিব যদি পেছিভত যদি দিলে হয় ৰেখা ৱাজ মেৰিড ডেছ অশোক তেতিয়া কিন্তু টু লাগি যাব ৱাজটো দেখা পালে গম পাবা যে ৱাজটো কেতিয়া থাকে পেছিভতে থাকে গতিকে ৱাজটো দেখা পালে গম পাবা পেছিভত আছে গতিকে টু আহি যাব গতিকে এইটো এক্টিভত আছিল ইয়াত একোই নালাগে মেৰিড হ'ব গতিকে টেক কুৱেশ্যন কি দিছে এইটো ইউ লাইক কফি দিছে তাৰপিছত চোৱা গতিকে এইটো কি হ'ব তোমালোকে প্ৰথমে কৰা ইউ লাইক কফি গতিকে একদম ইজি টেক কুৱেশ্যন VCDCটো এটা আহিছিল ইজিয়ে আহিছিল সেইটো গতিকে টেক কুৱেশ্যন আমি কেনেকৈ কৰোঁ এইফালে যদি নট নাথাকে আমি এইফালে নট লগাই দিওঁ যদি এইফালে এইটো জেনেৰেলি এনেকৈ কৰোঁ আমি আৰু যদি এইফালে নট থাকে এইফালে আমি নট নলগাওঁ এতিয়া চোৱা ওলোটা আৰু দুয়োটা ওলোটা তাৰমানে এইফালে নট নাথাকিলে আমি এইফালে নট লগাই দিম যদি এইফালে নট থাকে আমি এইফালে নলগাওঁ এতিয়া এইফালে চাওক চোৱা এইফালে নট নাই একোই নাই ইউ লাইক কফি তুমি কফি ভাল পোৱা ইয়াতো নাথাকাৰ কথা একো কোৱা নাই নিগেটিভ বস্তু একো কোৱা নাই ইউ লাইক কফি গতিকে ইয়াত নট লাগিব নট কি হ'ব ডোণ্ট এইটো হ'ব ডোণ্ট ইউ কি হ'ব চোৱা ইয়াত ইজ আৰ এইবিলাক নাই যদি ইয়াত ইজ থাকিলে কি হ'লে এইটো হ'লে ইজ নট ইউ হ'লে যদি আৰ থাকিলে তেতিয়া কি হ'লে আৰ নট ইউ হ'লে যদি উড থাকিলে ৱণ্ট ইউ হ'লে যদি ডিডটো নহয় কিয় নহয় ডিড কাৰণ এইটো হৈছে প্ৰেজেণ্ট টেন্সত ইউ লাইক কফি ডোণ্ট ইউ লাইক কফি ডোণ্ট ইউ আৰু যদি এইটো এনেকৈ থাকিলে যে ইউ ডু নট লাইক কফি যদি এনেকৈ দিলে হয় ইউ ডু নট লাইক কফি ইয়াত নট আছে গতিকে মই কি কৈছোঁ ওলোটা যদি এইফালে থাকে এইফালে নালাগে যদি এইফালে নাথাকে এইফালে লাগে গতিকে এইফালে আছে গতিকে এইফালে নালাগে তেতিয়া কি হ'ব ডু ইউ এইফালে আছিল এইফালে আমি নিদিলোঁ এইফালে যদি ইয়াতে নাছিল এইফালে আকৌ নট নাছিল এইফালে দি দিলোঁ নট কনফিউজ নহ'বা ধুনীয়াকৈ চাবা সহজ বস্তু একদম সহজ বস্তু কাৰেক্ট স্পেলিং সুধিছে যে এণ্টাৰপ্ৰেনাৰৰ কাৰেক্ট স্পেলিং কি একদম এইবিলাক শব্দ মানে বহুত আহি থাকে ট্ৰেণ্ডত থকা শব্দ এণ্টাৰপ্ৰেনাৰৰ কোনটো হ'ব কাৰেক্ট স্পেলিং গতিকে ইয়াৰ কাৰেক্ট স্পেলিং হ'ব অপশ্যন নাম্বাৰ চি ENTREPRENEUR গতিকে এইটো হ'ব ইয়াৰ কাৰেক্ট স্পেলিং গতিকে কুৱেশ্যন নাম্বাৰ 15 তোমালোকে কৰা কোনটো হ'ব শুদ্ধ ইয়াৰে শুদ্ধ হ'ব এই অকাৰেঞ্চ এইটো শুদ্ধ হ'ব ইয়াতে ৰেড উঠি আছে এইটো মোৰ ভুল হৈ গ'ল মই প্ৰথমতে ঠিক কৰি ল'ব লাগিছিল গতিকে যি নহওক আমি শিকিব লাগে শিকি লওঁ এই শব্দটো বহুত বেছি আহি থাকে অকাৰেঞ্চ যে ইয়াত ডাবল আৰ লাগে এইটো তোমালোকে মনত ৰাখিবা যে ইয়াত লাগিব ডাবল আৰ অকাৰেঞ্চ শব্দটোত সদায় ডাবল আৰ লাগে আৰু এটা শব্দ তোমালোকে মনত ৰাখিবা অকেজন OCCASION তাতে কিন্তু এটা এছ লাগে
অপশ্যনত এনেকৈ দি দিব অকেজন শব্দটো তোমাৰ একদম কনফিউজ লাগি যাব ইয়াতে ডাবল এছ দি দিব এটা চি দি দিব গতিকে অকেজন শব্দটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু এটা আছে কি হ'ব একমডেট ACCOMODATE একমডেট এইটো শব্দও বহুত আহি থাকে ACCOMM লাগে অকাৰেঞ্চত CR লাগে গতিকে তোমালোকে একটা শব্দ অলপমান মন ৰাখি থবা এইকেইটা শব্দ স্পেচিফিকেলি কাৰণ বাৰে বাৰে ৰিপিট হৈ থকা শব্দ তে কুৱেশ্যন নম্বৰ 16ত চাওঁ কি আছে ইয়াতে ভুল ক'ত আছে one of the desires are to become a doctor গতিকে ইয়াত ক'ত ভুল আছে তোমালোকে কৰা প্ৰথমে মই জলদি কৈ দিওঁ ইয়াত ভুল আছে এইটো ইয়াত আৰ নহয় ইজ হ'ব কিয় ইজ হ'ব যে তোমালোকক মই প্ৰিভিয়াছ মক কেইটাতো কৈছিলোঁ যদি তোমালোকে এনেকৈ অফ দেখা পোৱা তাৰে কিন্তু প্ৰথমটোহে ছাবজেক্ট হয় প্ৰথম ছাবজেক্ট কি আছে ওৱান আছে ওৱানটো কি ছিংগুলাৰ ওৱান ছিংগুলাৰ যদি হয় এইটো কি হ'ব এইটোতো ছিংগুলাৰে হ'ব ইজ হ'ব ইয়াত আৰটো নহয় তোমালোকে কি ভাবিবা ডিজায়াৰ্ছ আছে ডিজায়াৰ্ছৰ লগত আৰ হ'ব এইটো মেইন ছাবজেক্ট নহয় মেইন ছাবজেক্ট এইটো তোমালোকে অসমীয়াতে ভাবি চাব পাৰা কি ওৱান অফ দ্য ডিজায়াৰ্ছ তাৰ ডিজায়াৰবিলাকৰ ভিতৰত এটা ডিজায়াৰ তাৰ ডিজায়াৰবিলাকৰ ভিতৰত এটা ডিজায়াৰৰ কথা কৈছে যদি এটা ডিজায়াৰৰ কথা কয় তেতিয়াতো ইজে হয় এটা মানে কি ছিংগুলাৰ হ'লে ইজ এতিয়া অফৰ প্ৰথমে যিটো ছাবজেক্ট থাকে সেইটোৰ মতেহে হ'ব এইটো তোমালোকে মনত ৰাখিবা ডিজায়াৰৰ লগত নহয় ডিজায়াৰ মতে নহয় যিটো প্ৰথমে থাকে ওৱান আছে প্ৰথমে সেইকাৰণে ইজ হৈছে মই আগতে কৈছিলোঁ এইটো কথা আজিও কৈছোঁ মনত ৰাখি থ'বা এতিয়া চোৱা ইয়াতে ভুল ক'ত আছে ওৱান শুড কিপ হিজ প্ৰমিছ ইয়াতে ভুল আছে ক'ত এইটোত ইয়াতে হিজ নহয় ইয়াত হ'ব ওৱান্স কিয় ওৱান্স হ'ব এতিয়া মই কওঁ যদি বাক্য এটা ওৱানেৰে আৰম্ভ হয় যদি বাক্য এটা ওৱানেৰে আৰম্ভ হয় তেতিয়া এতিয়া তোমালোকে ক'বা যে আগৰ বাক্যটোতো ওৱানেৰে আৰম্ভ হৈছিল এইটো চোৱা ওৱান অফ দ্য ডিজায়াৰ্ছ আৰ টু বিকাম এ ডক্টৰ এইটোতো ওৱানেৰে আৰম্ভ হৈছিল ইয়াতো এইটো ওৱান লিখা আছে এইটো ওৱান গতিকে চোৱা ইয়াতে ওৱান অফ দ্য ডিজায়াৰবিলাকৰ এটা ডিজায়াৰৰ কথা কৈছে কিন্তু ইয়াতে সেইবিলাক তেনেকুৱা ধৰণৰ বাক্য নহয় এইটো ইয়াতে কি কৈছে ওৱান শুড কিপ হিজ প্ৰমিছ ইয়াতে এটা বস্তুৰ কথা কোৱা নাই ওৱানটো কি হিচাপত ইউজ কৰিছে যে কি কৈছে যে মানুহ এজনে তাৰ প্ৰমিছবিলাক ৰাখিব লাগে ইয়াতে ডাইৰেক্ট এটা বস্তুৰ কথা মিন কৰা নাই বুজি পাইছা ইয়াতে এটা বস্তুৰ কথা কোৱা নাই এজন মানুহৰ কথা কৈছে যে ওৱান শুড কিপ হিজ প্ৰমিছ এজন মানুহ বা কিবা তেনেকুৱা কথা ক'ব এটা বস্তুৰ কথা নকয় তোমালোকে এইটো মনত ৰাখিবা ওৱান শুড কিপ হিজ প্ৰমিছ যদি এনেকৈ প্ৰথমে ছাবজেক্টত ওৱান থাকে তেতিয়া তুমি গম পাবা যিটো ইয়াতে হিজ হাৰ যি থাকে মাই ইউ আৰ এইবিলাক যি থাকে কেতিয়াও নহয় তোমালোকে ডাইৰেক্ট ওৱান দেখিলে গম পাবা যে পিছফালেও ওৱানৰ লগত ৰিলেটেডে হ'ব ওৱানৰে কিবা হ'ব ওৱানৰ কি হ'ব ওৱান্স হ'ব ওৱান শুড কিপ ওৱান্স প্ৰমিছ এতিয়া তোমালোকে কুৱেশ্যনত যদি পেপাৰত যদি এইটো কুৱেশ্যন আহি যায় এনেকুৱা টাইপৰ ওৱান দেখা পাবা বাক্যটো চাবা এটা বস্তুৰ কথা কিবা কৈছে নেকি তেনেকুৱা টাইপৰ যিটো ইয়াৰে আগৰ কুৱেশ্যনটো আছিল যদি সেনেকুৱা নহয় ডাইৰেক্ট মাৰি দিবা ওৱান শুড কিপ ওৱান্স প্ৰমিছ কুৱেশ্যন নম্বৰ 18 এতিয়া তোমালোকে অলপমান মন দিয়া মাইণ্ডটো যদি তোমালোকৰ অলপ ডাইভাৰ্টো হৈছিল ঘূৰাই অনা ক্লাছটোৰ ওপৰত কাৰণ এইটো বুজোতে অলপমান গণ্ডগোল লাগিব পাৰে গণ্ডগোল লগাই বস্তু আৰু এইটো কুৱেশ্যন আহিছে ক'ত VCDC ছেক্ৰেটাৰীত আৰু যিবিলাক কুৱেশ্যন আহিছিল মই আৰু ছিংগল ভিডিঅ'ত সলিউশ্যন নিদিওঁ মই ভাবিছোঁ মকবিলাকতে সেইটো কনচেপ্টো বুজাম তাতে কুৱেশ্যনবিলাক সোমাই দিম আৰু তাৰে সেইটো আৰু মক নিদিওঁ আৰু সেইবিলাক কুৱেশ্যন আমি মকতে কৰি যাম গতিকে ইয়াতেও মই এইটো কুৱেশ্যন দি দিছোঁ সেইকাৰণে গতিকে কুৱেশ্যন নম্বৰ 18 কি কৈছে ইফ both of you stood on the table it would have broken গতিকে ইয়াৰে কি হ'ব ইয়াৰে শুদ্ধ এইটো হ'ব নে এইটো হ'ব ইয়াৰে শুদ্ধ হ'ব এইটো had stood হ'ব এতিয়া চোৱা had stood হ'ব কিয় হ'ব ইয়াৰে কিন্তু ধুনীয়া নিয়ম এটা আছে ইয়াৰে দুটা বস্তু জানিব লগা আছে তোমালোকে মই কৈছোঁ প্ৰথমে তোমালোকে যদি মাইণ্ডটো অলপ ডাইভাৰ্ট হৈছিল আনি লোৱা অলপ এইটো বুজাত অলপমান কষ্ট হ'ব পাৰে বা কনফিউজন লাগিব পাৰে সেইকাৰণে কৈছোঁ চোৱা দুটা কণ্ডিশ্যন আছে প্ৰথম কণ্ডিশ্যনটো হ'ল যদি ইফ থাকে প্ৰথমে এটা বস্তু কৈ লওঁ মই এনেকুৱা বাক্যবিলাকত সদায় দুটা ভাগ থাকে দুটা ভাগ মানে কি এইটো চোৱা ইফ both of you stood on the table এইটো এটা কথা কৈছে যদি দুয়ো এখন টেবুলত থিয় হ'লা হয় এইটো এটা কথা কৈছে হয়নে নহয় চিম্পল it would have broke এইটো ভাঙি গ'ল হয় এইটো এটা কথা কৈছে দুটা কথা কৈছে যে যদি তোমালোকে টেবুলত উঠিলা হয় তেতিয়া টেবুলখন ভাঙি গ'ল হয় এইটো কৈছে এইটো বাক্য চোৱা দ্য পেচিয়েণ্ট কুড হেভ বিন ছেভড পেচিয়েণ্টটো বাচিল হয় ইফ হি হেড বিন টেকেন টু দ্য হস্পিটেল ইন টাইম যদি তেওঁক হস্পিটেলত টাইমত লৈ যোৱা হ'ল হয়
বুজি পাইছা দুটা কথা কৈছে যে পেচেণ্টজন বাছি লয় যদি হস্পিটেললৈ লৈ যোৱা গ'লে গতিকে দুটা যেতিয়া কথা ক'ব আৰু যাতে যদি ইফ দেখা পোৱা তোমালোকে ইফ তেতিয়া তোমালোকে গম পাবা এই বাক্যবিলাকক কয় কণ্ডিশ্যনেল সেন্টেন্স বুলি কণ্ডিশ্যনেল সেন্টেন্স কি মই প্ৰথমে কৈছোঁ মই তোমালোকৰ কাৰণে কিছুমান টপিকৰ ওপৰত ভিডিঅ' লৈ আনিম কণ্ডিশ্যনেল সেন্টেন্সৰ ওপৰতো মই ভিডিঅ' আনিম অতি সোনকালে গতিকে এতিয়া তোমালোকে এইটো বুজি লোৱা ইফ যদি দেখা পোৱা আৰু যদি বাক্য এটা থাকে প্ৰেজেণ্ট প্ৰেজেণ্ট নহয় যদি বাক্য এটা থাকে পাষ্ট ইনডিফিনিট টেন্স যদি বাক্য এটা পাষ্ট ইনডিফিনিট টেন্সত আছে বা চিম্পল পাষ্ট টেন্সত আছে তেতিয়া কি হয় এটা এনেকৈ ভাগ থাকিব ইফ থাকিব তাতে চিম্পল পাষ্টত থাকিব বা পাষ্ট ইনডিফিনিট টেন্সত থাকিব তাৰে পাছত যিটো তাৰে লগত যিটো বাক্য থাকিব সেইটো কিহত থাকিব জানা সেইটো হ'ব ছাবজেক্ট প্লাছ would প্লাছ V1 এইটো বস্তু তোমালোকে লিখি লোৱা প্ৰথমে যদি বাক্য এটা তোমালোকে দেখা পোৱা ইফ লাগি আছে তাত ইফ দেখা পাব লাগিব দেই কিন্তু ইফ থাকিব লাগিব ইফ নাথাকিলে কিন্তু নহয় ইফ থাকিব লাগিব কম্পালচৰি এইটো ইফ যদি দেখা পাইছা যদি ইফৰ লগত পাষ্ট ইনডিফিনিট লগ লাগি আছে যদি ইফৰ লগত পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্ট লগ লাগি আছে যিটো বেলেগ ভাগ থাকিব বাক্যটোৰ দুটা বাক্য মই প্ৰথমে কৈ লৈছোঁ দুটা ভাগ থাকে যিটো বেলেগ ভাগ থাকিব সেই ভাগটোত কি লাগিব ছাবজেক্ট প্লাছ would প্লাছ V1 ছাবজেক্ট প্লাছ would প্লাছ V1 মই এক্সাম্পল দিম তেতিয়া আৰু ভালকৈ বুজি পাবা এতিয়া ছেকেণ্ড কণ্ডিশ্যনটো চাওঁ যদি ইফ থাকে ইফৰ লগত যদি পাষ্ট পাৰফেক্ট থাকে যদি ইফৰ লগত পাষ্ট পাৰফেক্ট থাকে ইফ থাকিল পাষ্ট পাৰফেক্ট থাকিল তাৰে পাছত যিটো বাক্য থাকিব সেইটোত কি লাগিব জানা সেইটোত লাগিব ছাবজেক্ট প্লাছ would প্লাছ have প্লাছ V3 তোমালোকে ধুনীয়াকৈ লিখি লোৱা ছাবজেক্ট প্লাছ would প্লাছ have প্লাছ V3 এতিয়া তোমালোকক মই বুজাম চোৱা এতিয়া এই বাক্যটো চোৱা যিটো এক্সামত আহিছিল সেইটো বাক্য চোৱা এক্সাম্পল এইটোৰে শিকিম আমি এতিয়া চোৱা ইফ আছে ইফ দেখা পাইছোঁ আমি বাক্যটোত কি গম পাই গ'লোঁ বাক্যটো কণ্ডিশ্যনেল সেন্টেন্সৰ বাক্য নামটো কণ্ডিশ্যনেল সেন্টেন্স বাক্যটোৰ কাৰণ দুটা বাক্য আছে কণ্ডিশ্যন দিয়া আছে আমাক যদি লৈ গ'লে হয় বাছি লয় কণ্ডিশ্যন এটা দি থৈছে সেইকাৰণে কি নাম কণ্ডিশ্যনেল সেন্টেন্স বেলেগ একো নাই ইফ দেখা পাইছোঁ গম পাইছোঁ কণ্ডিশ্যনেল সেন্টেন্স কিবা এটা কণ্ডিশ্যনৰ কথা কৈছে এতিয়া চোৱা ইফৰ লগত কি লাগি আছে চিম্পল পাষ্ট লাগি আছে নে পাষ্ট পাৰফেক্ট এতিয়া চোৱা যদি কোনোবাই চিম্পল পাষ্ট পাৰফেক্ট অলপো বুজি পোৱা নাই যদি এইখিনি বস্তু বুজাত বহুত বেছি কষ্ট হৈছে মোৰ চেনেলত এটা টেন্সৰ ভিডিঅ' আছে টেন্স বুলি এটা ভিডিঅ' আছে একদম প্ৰথমৰ ফালে যাবা মানে লাষ্টৰ ফালে যাবা প্ৰথমতে দিছিলোঁ মই সেইটো ভিডিঅ' যে টেন্সৰ ভিডিঅ'টো চাই ল'বা তাতে অনলি মই নৰ্মেল টেন্সখিনিয়ে বুজাই দিয়া নাই তাৰে লগত বহুতো বস্তু শিকাইছোঁ যদি কোনোবাই এক্সট্ৰা শিকিব মন আছে টেন্সৰ বাহিৰেও কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট সেইবিলাক কনচেপ্টটো মই তাতে শিকাই দিছোঁ তোমালোকে যদি জানাও টেন্স তথাপিও সেই ভিডিঅ'টো চাই ল'বা তাতে তোমালোকে ভিডিঅ'টো চালে বুজি পাবা যে মই কিয় চাব দিছোঁ গতিকে সেইটো চাবা এতিয়া চোৱা ইফ দেখা পাইছা দেখিলোঁ ইফ পাষ্ট পাৰফেক্ট চোৱা পাষ্ট পাৰফেক্ট আছে নে পাষ্ট ইনডিফিনিট আছে এতিয়া ইয়াত কি আছে চোৱা হেড কেতিয়া থাকে পাষ্ট পাৰফেক্টত হেড থাকে পাষ্ট পাৰফেক্টত হেড থাকে গতিকে হেড আহি গ'ল হেড দেখা পালোঁ আমি গতিকে ইফৰ লগত হেড আছে এইফালে বিন চিন থাকক এইবিলাকে মেটাৰ নকৰে এতিয়া চোৱা ইফৰ লগত হেড আছে মানে পাষ্ট পাৰফেক্ট গতিকে যিটো বেলেগ বাক্য লাগিব বাক্যটো এইফালে আছে চোৱা এইফালে এটা বাক্য আছে এই বাক্যটোত কি থাকিব লাগে ছাবজেক্ট প্লাছ would থাকিব লাগিব would বা কুডো হ'ব পাৰে ইয়াত কুড আছে চোৱা কুড বুলি কথা নাই মই এইটো এক্সাম্পলৰ কাৰণে দিছোঁ উডো থাকিব পাৰে কুডো থাকিব পাৰে কুড একেই বস্তু গতিকে চোৱা would থাকিব পাৰে কুডো থাকিব পাৰে ইয়াতে কুড আছে গতিকে কুড দিছে ইয়াতে ছাবজেক্ট আছে চোৱা দ্য পেচেণ্ট কুড দিছে অ'কে কুড দিছে হেভ লাগে হেভ আছেনে চোৱা হেভ আছে এইটো চোৱা হেভ দিছে বিনটো মই ক'লোঁ বিনটোৰ লগত মেটাৰ নকৰে V3 হেভ থাকিলেতো V3 থাকিবই গতিকে V3 আছে চোৱা ছেফ গতিকে এইটো আছিল একদম ৰাইট তাতে যিটো অপশ্যন আছিল নো ইম্প্ৰুভমেণ্ট সেইটো তাৰে ৰাইট এনচাৰ হয় যিটো VCDCৰ এক্সাম আছিল তাৰে নো ইম্প্ৰুভমেণ্ট কিয় তোমালোকক মই কনচেপ্টটো বুজাই দিলোঁ এনেকৈ যিবিলাক তাতে কনচেপ্ট আছিল গোটেইবিলাক কনচেপ্টে আমি শিকিম অ'কে ইফৰ লগত যদি পাষ্ট পাৰফেক্ট থাকে পাষ্ট পাৰফেক্ট আছিল হেড দেখা পাইছোঁ আমি ইফৰ লগত হেড মানে পাষ্ট পাৰফেক্টৰ লগত ৰিলেটেড
পাষ্ট পাৰফেক্ট মানে হেড থাকিব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছতো হেড থাকে গতিকে পাৰফেক্ট থাকিলে হেড আহি যায় গতিকে হেড দেখা পালোঁ গম পালোঁ পাষ্ট পাৰফেক্ট এতিয়া তোমালোকে এইটো বস্তু মনত এইটো মুখস্থ কৰিব লাগিব দেই কিন্তু এইটো তোমালোকে বুজিটো ল'বই লাগিব লগতে এইটো মনতো থাকিব লাগিব ছাবজেক্টৰ লগত উড ছাবজেক্ট আছে উড বা কুড সকলো উড হ'লেও কথা নাই কুড হ'লেও কথা নাই একেই বস্তু দুয়োটা কুড আছে হেভ আছে চোৱা হেভ আছে আৰু V3 আছে গতিকে একদম শুদ্ধ আছিল ইয়াতে এইটো চোৱা এইটো বাক্য আমি শিকিম এতিয়া ইয়াতো চোৱা যে বোথ অফ ইউ ষ্টুডৰ ঠাইত ইউ ষ্টুড আছিল বোথ অফ ইউ ষ্টুডটো কাটি দিলোঁ হেড ষ্টুড লগাই দিলোঁ ইয়াত অ'কে এতিয়া চোৱা ইফৰ লগত ইফ আছে এইটো হেড ষ্টুড পাষ্ট পাৰফেক্টত আছে গতিকে এইটোৰ মতে হ'ব লাগে ছাবজেক্ট এতিয়া চাওঁ আছেনে নাই টেবলটো ছাবজেক্ট উড থাকিব লাগে উড আছে হেভ থাকিব লাগে হেভ আছে V3 থাকিব লাগে V3 আছে মিলি গ'ল নে নাই মিলি গ'ল এতিয়া চোৱা যদি এই কুৱেশ্যনটোৰ অপশ্যন কেইটা যদি এইটো নিদি বেলেগকৈ দিলে হয় তেতিয়া কি হ'ল হয় জানা এতিয়া এইটো বস্তু বেলেগকৈ শিকোঁ অলপ চাবা একদম গুৰুত্ব দিয়া এইখিনি বস্তু এতিয়া চোৱা ইফ বোথ অফ ইউ ষ্টুড অ'কে এইটো চোৱা ইফ বোথ অফ ইউ ষ্টুড পাষ্ট ইনডিফিনিটত আছে চোৱা পাষ্ট ইনডিফিনিটত আছে এইটো লাইন পাষ্ট ইনডিফিনিট অ'কে পাষ্ট ইনডিফিনিট ইফ বোথ অফ ইউ ষ্টুড আছে পাষ্টত আছে পাষ্ট ইনডিফিনিটত আছে হেডছেট নাই এতিয়া চোৱা পাষ্ট ইনডিফিনিটৰো নিয়ম মই দিছোঁ কি ইফ আৰু পাষ্ট ইনডিফিনিট এইটো চোৱা পাষ্ট ইনডিফিনিটত আছে থাকিলে কি হ'ব লাগে ছাবজেক্ট প্লাছ উড প্লাছ V1 লাগে ছাবজেক্ট চোৱা টেবল আছে উড আছে উড V1 লাগে কিন্তু ইয়াতে V1 নাই কি আছে হেভ ব্ৰকেন আছে এইটো হৈ যাব ভুল ইয়াতে কি হ'ব ইট উড ব্ৰেক V1 কি ব্ৰেক এইটো হ'ব শুদ্ধ উত্তৰ এতিয়া চোৱা অপশ্যনত আমাক এইখিনি দিয়া নাছিল যদি পিছৰ লাইনখিনি অপশ্যনত দিলে হয় তেতিয়া আমি এনেকৈ শুদ্ধ কৰিলোঁ হয় কিন্তু আমাক দিছে প্ৰথমৰখিনি গতিকে প্ৰথমৰখিনি যদি শুদ্ধ কৰিব লাগে এইটো আমি পাষ্ট পাৰফেক্ট কৰি দিম পাষ্ট পাৰফেক্ট কৰি দিলে এইখিনি মিলি আছে লাষ্টৰ ফালে চোৱা এইখিনি মিলি আছিল গতিকে এইটো বস্তু যদি তোমালোকে বুজি পোৱা নাই আকৌ পিছফালে যোৱা আকৌ এবাৰ চাই লোৱা কাৰণ অলপ কষ্ট হ'ব পাৰে বুজি পোৱাত অলপমান মুখস্থ কৰিবলগীয়া মনত ৰাখিবলগীয়া বস্তু গতিকে কুৱেশ্যন নম্বৰ 19 কৰা তোমালোকে নিজে এইটো সহজ হি কেম এক্ৰছ এন অল্ড ফ্ৰেণ্ড এট দ্য মাৰ্কেট কেম এক্ৰছৰ মিনিং সুধিছে গতিকে এইবাৰ ভিচিডিছটো সুধিছে ফিউচাৰতো সোধাৰ বহুত চান্স আছে মানে এইটো সোধা নাই কিন্তু এনেকুৱা বস্তু সুধিছে কেম এক্ৰছ মানে কি মেট আনএক্সপেক্টেডলি যেতিয়া লগ পায় তাকে কেম এক্ৰছ বা কাম এক্ৰছ বুলি কয় এতিয়া ইয়াতে পাষ্টত দি থৈছে সেইকাৰণে কেম এক্ৰছ লিখিছে এনে কাম AC আৰু OWS কাম এক্ৰছ ফিক্স প্ৰিপ'জিশ্যনৰ কুৱেশ্যন এইটো কি ইয়াতে লিখি মই বেলেগকৈ দিব লাগিছিল বাৰু কথা নাই চি ইজ গুড ডেছ মেথমেটিক্স ইজি কুৱেশ্যন কি চি ইজ গুড এট মেথমেটিক্স কিবা বস্তু যেতিয়া পাৰ্গত তাতে সদায় গুড এট ইউজ হয় গুড এট চি ইজ গুড এট মেথমেটিক্স গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তোমালোকে মোক ক'বা মই আৰু ভালকৈ এক্সপ্লেইন কৰিব ট্ৰাই কৰিম আৰু মই তোমালোকক যে প্ৰথমতে কৈছিলোঁ বস্তুখিনিৰ কথা যে এনেকৈ ক্লাছ আনিম বুলি তোমালোকক লাগে নে নাই সেইটো ক'বা আৰু 20ৰ ভিতৰত তোমালোকে কিমান পালা সেইটো ক'বা তেতিয়া মোৰো ভাল লাগিব যে হয় তোমালোকে কোঅপাৰেট কৰি আছা মোৰ লগত বা ক্লাছবিলাক কৰি আছা মোৰো ভাল লাগিব গতিকে তোমালোকে গোটেইখিনি বস্তু ক'বা আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা তাতে আমি বহুত বস্তু ডিছকাশ্যন কৰোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা গতিকে বাই ভালকৈ প্ৰিপেয়াৰ কৰা এইবাৰ ভিচিডিচিতকৈ বেছি ভাল হ'ব লাগিব